এইফালে আমি ফুকু যাওঁ আৰু বন্ধুসকল আজি হৈছে 23 জুন দেওবাৰ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মামা ঘৰলৈ আৰু লৈ লৈছোঁ দুটামান ঘৰৰে আম আৰু বগৰী কালিয়ে পাৰি থোৱা বলক আপোনালোকক লগতে লৈ যাওঁ ৰাজসকল মই মামা ঘৰ আহি পালোহি আৰু লগতে কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ ভাইটিয়ে বজাই আছে বাঁহী আৰু মই ইঘৰ সিঘৰকে অকণ ফুৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ আজি চাইং যোৱাবাৰৰ সুন্দৰ পৰিৱেশ আৰু ৰাইজসকল মই এতিয়া উপস্থিত আছোঁ এই পলটৰ ঘৰত পলৰ ভাল নামটো কি আছিলে সুৰজজ্যোতি বৰা আৰু সি এইবাৰ খুব ধুনীয়াকৈ পাছ কৰিছে মেট্ৰিকত কেইখনত পালে লেটাৰ 5খনত পালে ন আৰু তাৰ লগতে সি ধুনীয়াকৈ বাঁহী বজায় আৰু তাৰ বাঁহীৰ সুৰটো খুব ধুনীয়া আৰু সি যাতে ভৱিষ্যতে আগবাঢ়ি যায় আপোনালোকেও আশীৰ্বাদ কৰিব আৰু লগতে ভণ্টিয়ে খুব ধুনীয়াকৈ যোগাসন কৰে ভণ্টি ভাল নামটো কৈ দিয়া নিমিষা বৰা খুব ধুনীয়া যোগাসন কৰে আৰু ভাইটিৰ বাঁহীৰ সুৰ খুব ভাল লাগিলে আৰু ভণ্টিও বহুত ধুনীয়াকৈ ব্যায়াম কৰিছে আৰু দুইজনৰে ভৱিষ্যত জীৱন সুখৰ হ'বৰ কাৰণে বা ভৱিষ্যতে আগবাঢ়ি যাবৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব মই নামদাং জিলাৰ পৰা আহিছোঁ হৰিসাগৰ ছাৰৰ ওচৰতে থেৰাপি লৈ থকা প্ৰায় 10 দিন মানে বহি হ'ল ভাল পাইছোঁ সুফল পাইছা পাইছোঁ মেডিচিন খাব লাগিব আপুনি ডেইলি আহে আৰু বন্ধুসকল আজি হৈছে 26 জুন বুধবাৰ আজি 7 ভাগিছে আৰু এতিয়া মায়ে মই আহিছোঁ হৰিসাগৰলৈ কিন্তু মাৰ অলপ মানে থেৰাপি ল'বলগীয়া আছে মাৰ যিহেতু এতিয়া বয়স হৈছে বিশেষ একো প্ৰব্লেম নাই মই খুৰাৰ ওচৰলৈ আহিছোঁ থেৰাপি দিবৰ কাৰণে আৰু মায়ে ইয়াত লৈ আছে থেৰাপি এইফালে লৈ আছে থেৰাপি প্ৰেছাৰ থেৰাপি হয় প্ৰেছাৰ থেৰাপি মেচিন হয় 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 কোনো চাইড এফেক্ট মানে এটা ভাল ট্ৰিটমেণ্ট হয় 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 ভাল বিশেষকৈ চাইটিকা পেইন বেক পেইন পেৰালাইচিছ হয় তাৰ কাৰণে খুব ভাল হয় হয় থেৰাপি হয় হয় যথেষ্ট ভাল পাইছে হয় হয় আধা ঘণ্টা টাইম লাগে হয় হয় কৰোঁতে হয় হয় গতিকে যিখিনি যিসকল ব্যক্তি মানে আহিব বিচাৰে বিষত ভুগি আছে তেওঁলোকে ইয়ালৈ থেৰাপি কেন্দ্ৰ হৰিসাগৰ তিনিআলিত আছে বিনায়ক হোটেলৰ কাষত গতিকে যদি আহে যথেষ্ট ভাল পাব গতিকে আপোনালোক আহক কেনেকুৱা লাগিলে থেৰাপি লৈ কেনেকুৱা লাগিছে ভাল লাগিছে ভালেই লাগিব কিবা মেডিচিন চিডিচিন দিব নেকি খুৰা মেডিচিন দুটামান দিব লাগিব হয় থেৰাপি ল'লোঁ এতিয়া যাওঁগৈ আৰু খুব ভাল লাগিলে আৰু আজি আমাক খুৰাই ফ্ৰীকৈ দিলে না খুৰা ঠিক আছে আহিছোঁ দেই আছে কিমান 1000 500 দিলে কেনেকৈ হ'ব 1100 কোনে দিব
ৰাজ বন্ধন গোটৰ যুদ্ধ লাগিছে। যুদ্ধ পাৰ্লাৰ যুদ্ধ হ'ব এতিয়া। যুদ্ধ হ'ব এতিয়া মৰমৰ। মৰমৰ যুদ্ধ। এতিয়া দাঢ়ি কাটি মিহি হৈ যাব। আবেগৰ যুদ্ধ। এটা কথা কওঁ, কিবা কমেডি কথা আপোনাৰ জীৱনৰ অভিজ্ঞতা ফেমিলিয়াৰ তাৰমানে আছে নেকি মনত? তেনেকুৱা আছে বাৰু। ক'ব নি? মই মানে অৰুণাচলত আছিলোঁ, এটা প্ৰাইভেট ইগত কাম কৰি। কিমান চনৰ কথা? এই আপোনাৰ 2015 হয় 14-15 এনেকুৱা। তেতিয়া মানে মই বৰ সহজৰ ল'ৰা আছিলোঁ, কিন্তু লগৰবিলাকে মোক মানে বহুত জগ কৰে মোক লৈ পিনি। ধেমালি কৰি থাকে পুৰা। এবাৰ কি হ'ল, আপোনাৰ আমি য'ত আছিলোঁ তাত আপোনাৰ কেণ্টিনো আছে আৰু আমাৰ ৰুমো আছে। তাত মানে এনেই দুবাৰমান সৰু সুৰা ভূমিকম্প আহিছিলে। সৰু সুৰা আপোনাৰ গম পাইছোঁ, যিবোৰ আমাৰ ইয়াত সহজতে আহি থাকে মানে। গম পাইছোঁ। সেইটো আলম লৈ মানে মোক কি কৰিলে ধৰক, মই আপোনাৰ কেণ্টিনৰ পৰা ভাত খাই ৰুমলৈ আহিছোঁ আৰু আহি আছোঁ। মোৰ লগৰ কিনাৰ ৰুমৰ ল'ৰাজনে মোৰ বিচনাৰ তলত আপোনাৰ সোমাই আছে। আপোনাৰ বিচনাৰ তলত? মই মানে কেণ্টিনৰ পৰা খাবৰ কাৰণে কেণ্টিনৰ পৰা ভাত খাই আহি মানে ৰুমত বিচনাত পৰিম আৰু। গম পাইছোঁ। সি মোক অনুসৰণ কৰি পিনি মোৰ বিচনাত সি আগে সোমাই আছে। গম পাইছোঁ। বিচনাৰ তলত। তাৰপৰা মই আৰু ৰাস্তাকে টোপনি গৈছোঁ আৰু বিচনাত পৰিছোঁ আৰু তেনেকুৱাতে মানে বিচনাখন লৰা নিচিনা গম পালোঁ। গম পাইছোঁ। লৰা নিচিনা গম পাই মই বাহিৰত চিঞৰিছোঁ ভূমিকম্প বুলি। হয় হয়। আপুনি মানে খুব চিঞৰিছে? তাৰপৰা বাকীবিলাকো কয় আহিছিলে বোলে, ভয় কৰিব নালাগে, এইকেইদিনটো আহিয়ে আছে। তাৰ আগে পিছা মানে সঁচা সঁচিকে দুটামান আহিছিলে। তাৰপৰা বোলে তই হৈ থাক বোলে, তই চিন্তা নকৰিবি বোলে। তাৰপৰা আকৌ শুবলৈ গ'লো, ভগৱানক চিন্তা কৰি এবাৰ অকণমান ডাঙৰকৈ পালোঁ শব্দটো। আকৌ বাহিৰত আহি মই হুলস্থুল কৰিছোঁ। তাৰপৰা সেইবাৰ মোক এনেকৈ ক'লে বোলে, তই ভয় কৰিব নালাগে বোলে, আমি আছোঁ বোলে, আকৌ ভগৱানৰ নাম লৈ হৈ যায় বোলে। বোলো আকৌ এইবাৰ আকৌ তেনেকৈ ঘটালিছে। ঘটালতে কি হ'ল, বিচনাৰ তলত থকা মানুহজনৰ নিজে হাঁহি উঠি গ'ল মানে। হাঁহি উঠি গ'লত তেতিয়াহে মই গম পাইছোঁ যে মানে মানুহ এটা তলত আছে। সোমাই আছে। তাৰপিছত তাৰ লগত মানে তৰ্কাতৰ্কি হ'লনে কিবা? তৰ্কাতৰ্কিনো কি কৰিব আৰু সেইটো কথা। আপুনি এৰি দিলে আৰু ধেমালি কৰিছে বুলি ন? কৰিছে বুলি মই এৰি দিলোঁ। লগৰ ল'ৰা যিহেতু। তাৰে কাহিনী আছে, আৰু আছে আপোনাৰ। এজন মানে ল'ৰা তাত মানে কলগেট নিকিনে আপোনাৰ। নিকিনে আৰু ৰাতিপুৱা। আৰু মোৰ ৰুমলৈ আহি মানে সদায় মানে কলগেটটো বিচাৰি বিচাৰি মানে লয় মানে। তেতিয়া মানে মোৰ আকৌ ৰুম পাৰ্টনাৰ আছে নহয়। মোক এদিন ক'লে বোলে, এটা কাম কৰ বুজিছা বোলে, কলগেটখিনি উলিয়াই পিনি মানে খালী বাঁহটোত বোলে চূণ ভৰাই দিওঁ বোলে। সিটো ৰাতিপুৱা আহিবই কলগেট বিচাৰি। ইণ্টাৰেষ্টিং। সি সেই তেনেকৈ ৰাতিপুৱা আহোঁতে আৰু আগৰ লেখীয়াকৈ আপোনাৰ কলগেটটো পেষ্টটো লৈছে, ব্ৰাছত লগাইছে। তাৰপৰা দাঁতত ব্ৰাছ কৰোঁতে মানে তাক একদম ডাকিছে নহয়। চূণে ডাকিছে। সেই তেনেকুৱা কাহিনী মানে। এইটো সি কনজুচ কাৰণে তাক সেইভাগে শিক্ষা দিছে আৰু। শিক্ষা দিছে। বেছি কনজুচ তাৰ পাছত এতিয়া মোৰ পাল ন বিষ্ণু। এজনে দাঢ়ি কাটিলে, এজনে চুলি কাটিলে, তাৰ পাছতে চুলি কটাজনে আকৌ মূৰ ধুলে ন। এতিয়া মই কাটিম চুলি, কেনেকুৱা ডিজাইনত মোক চুলি কাটিব এতিয়া বিষ্ণুহে জানে আৰু। ভালে আছে? ভালে আছো দেই। এতিয়া চুলিডাল কাটি লওঁ অকণমান। ওচৰলৈ বহুত দিনৰ মূৰত আহিছোঁ। হয় হয়। বৰ ধুনীয়া কাটে চুলি। চুলি বুলি নহয়, সি স্কিনো ধুনীয়াকৈ, স্কিনৰ কামো কৰে ধুনীয়াকৈ। হয়। এতিয়া মই চুলিডাল কাটি লওঁ। আপোনাক বহুত দিনৰ মূৰত আজি দেখিছোঁ। বহুত দিনৰ মূৰত আহিছোঁ। বিষ্ণু মই আজি 6-7 মাহমান হ'ল ন। আপোনাক সেই খুৰা দোকানতে লগ পাইছিলোঁ। চাহৰ দোকানত। তাৰপিছত আপোনাক পাইছোঁ বাৰু। খুৰা আমাৰ বহুত কাষ্টমাৰ পালে। মোক মাতে, খুৰাই মোক মাতে দেই। তেওঁ মই গাড়ীয়ে গ'লেও কেতিয়াবা এইফালে একদম ধুনীয়াকৈ মাতে বাৰু। মোৰ প্ৰতি তেওঁ খুব ভাল ভাৱ এটা আছে। আপোনাৰ মাও আহিছে? আজি মা আহিছে। মাক বিষ্ণু পাৰ্লাৰখনো দেখুৱাইছোঁ, মাৰ লগতে বহি আছে। মাক এবাৰ দেখাই দিছোঁ মই। দেখাই দিছোঁ মাক। এয়া চাওক মা। মা খবৰ ভাল? সেই নামটো মাৰি কাটিবলৈ লৈছোঁ। হয় হয়। বিষ্ণুৰ ওচৰত আপুনি চুলি কাটি কেনেকুৱা লাগে আপোনাৰ? একদম মজা লাগে।
ভাল লাগে, সি বৰ ধুনীয়াকৈ মানে কামবিলাক কৰি দিয়ে। সেইকাৰণে তাৰ কাষ্টমাৰো বেছি। সেইটোৱে। আৰু তাৰ এটা বিষ্ণু মানে এটা প্লাছ পইণ্ট মই দেখোঁ কি মানে সি যদি কেইবাজনো কাষ্টমাৰ বহি থাকে সি মানে সেই খৰখেদা নকৰে। গম পাইছে। চবকে সমানে চবকে সমানে কাটে। বন্ধুসকল, এতিয়া মই চুলি কাটি আছোঁ আৰু বিষ্ণু মোক ধুনীয়া এটা ষ্টাইল দিছে। কেনেকুৱা হয় নাজানো, ভালেই হ'ব বুলি ভাবিছোঁ বাৰু ন বিষ্ণু? চাই থাকক। চিম্পুলকৈ কাটো মই, কিন্তু জানে আৰু কাটা। তো বন্ধুসকল, মই এতিয়া চুলিডাল কাটিলোঁ আৰু মুখখন ইমান লেতেৰা হৈ আছে, চুলি তুলিও লাগিলে। এতিয়া মুখখন অকণমান ধুই দিওঁ। তাৰ কাৰণে মই এতিয়া লৈছোঁ হোৱাইট গ্ল'টো লৈছোঁ, অকণমান ফেচটো ৱাছ কৰি দিওঁ। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। লগতে আমাৰ চুলি কাটি হৈ গ'ল আৰু কাপটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু বিষ্ণুৱে ধন্যবাদ পুনৰবাৰ, হয় ন? আৰু আজি মানে চুলি কটা ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে। আৰু যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই আপোনালোকক লগ পাইছোঁ এটা নতুন ভিডিঅ'ৰ। ধন্যবাদ।